আৰু সেই কথাটোৱে আমাক সকলোকে খুব আনন্দিত কৰিছিল, কাৰণ আমি সদায় হলৰ অনুভৱ কৰিয়ে থাকোঁ যে আমি এখন চিনেমা দেখিছিলে অসমত যিমান হল থাকিব লাগে, আমি চিনেকৰ্মীসকলে, আমি চিনেপ্ৰেমীসকলে আমি সেই কথাটো সদায় অনুভৱ কৰোঁ যে হলৰ সংখ্যা খুব কম। আৰু নগাঁৱৰ পৰা যোৰহাটলৈকে বা নগাঁৱৰ পৰা গোলাঘাটলৈকে এই গোটেই ইমান দীঘলীয়া এটা বাটত এটাও হল নাই। আৰু এই গোটেই ৰাইজখিনি অসমীয়া চিনেমা প্ৰেমী, সকলোৱে অসমীয়া চিনেমাখন আহিলে চাব বিচাৰে সকলো ৰাইজে, কিন্তু তেওঁলোকে ইমান দূৰ গৈ পেলাই এখন ছবি গোটেই পৰিয়ালটোৱে উপভোগ কৰাটো অসম্ভৱেই হৈ উঠে। গতিকে বহু ছবি তেনেদৰে বহু দৰ্শকে নোচোৱাকৈ থাকি যায়, আৰু আমিও দৰ্শক হেৰুৱাওঁ আৰু দৰ্শকেও ছবিখন মিছ কৰে। গতিকে এইটো এটা খুব ভাল পদক্ষেপ। গতিকে সেইদিনাৰ পৰাই আমি খুব আনন্দিত হৈ আছিলোঁ যে এতিয়া ছবিখন হ'ব। আৰু যিহেতু অৰুণদা আমাৰ ঘৰৰ একেবাৰে কাষতে থাকে, আমাৰ বিল্ডিংটো আৰু তেওঁ থকা বিল্ডিংটো একেবাৰে ওচৰা ওচৰি। আৰু জুবিনে ৰাতিপুৱা শুই উঠি যেতিয়া বেলকনিলৈ ওলায়, অৰুণদা ওলায়, তেওঁলোকে দুইজনে চিঞৰি চিঞৰি কথা পাতে, বেছিভাগ মাত দিয়ে, কথা পাতে হাঁহি ফূৰ্তি কৰি। আৰু এই কথাটো জুবিনে প্ৰায় তেখেতে যেনেদৰে কৈছে যে হলটো কেতিয়া হ'ব, এই কথাটো সুধি থাকে। খুব আগ্ৰহী, খুব ইচ্ছুক আছিল তেওঁ এই হলটো চাবলৈ। আৰু ৰৈৰ বিনালেৰ সময়ত আচলতে অৰুণদায়ো কৈ আছিল যে ৰৈৰ বিনালেখনেৰে আমি হলটো আৰম্ভ কৰিম। আজি সেইটো কাৰণে এটা বিশেষ দিন। তেওঁ আমাৰ মাজত ইয়াত উপস্থিত নাই, কিন্তু তেওঁতো দেখিয়ে আছে, গতিকে তেওঁ আনন্দিত হৈছে। আমাৰ লগতে আজি তেওঁ আনন্দিত, সেই বিশেষ কিন্তু তেওঁ উপলব্ধি কৰিছে, আৰু সকলোকে আমাক শুভকামনা আশীৰ্বাদ নিশ্চয় সদায় জনাই থাকিব। ভাল কামবোৰত তেওঁ সদায় থাকিব আমাৰ লগত। আৰু অসমীয়া চিনেমাৰ কাৰণে তেওঁ নিজৰ একদম যেতিয়া পিক এটা কেৰিয়াৰৰ পিক টাইমত আছিল, বম্বেত বহুত ভাল কাম কৰি আছিল, সেইখিনি সময়তো তেওঁ অসমীয়া চিনেমাৰ বাবে গুচি আহিছিল অসমলৈ, যে চিনেমা সেই কণ্ঠৰ গতিকে কিবা এটা কৰিব লাগিব। আৰু খুব সাহসী এজন ব্যক্তিৰ কাৰণে তেওঁ নিজৰ সৰ্বস্ব লগাই মিছন চাইনা কৰিবলৈ আগবাঢ়িছিল, যে এটা কোটি টকাৰ বাজেটেৰে এখন ছবি, ডাঙৰ ছবি এখন হ'ব লাগে, কাৰিকৰী দিশত বা নান্দনিক দিশত সকলো ফালৰ পৰা এখন ছবিত যিমান উপভোগ্য যি অৱদান থাকিব লাগে সকলোবোৰ বস্তু সামৰি এখন ছবি যদি বনোৱা হয়